প্ৰতিগৰাকী অসমীয়াৰ এটা প্ৰত্যাহ্বান আছে। প্ৰত্যাহ্বান মানে আপোনালোকে নিতাক গ্ৰহণ কৰিব নে নিজৰাক গ্ৰহণ কৰিব, আৰু এই প্ৰত্যাহ্বানটো গ্ৰহণ কৰিব পৰাটোৱে হ'ব বৰ্তমান সময়ত অসমীয়া জাতীয় জীৱনৰ অগ্নি পৰীক্ষা। নিতাই যেনেকৈ আমাক গ্ৰাস কৰিব ওলাইছে, সেইখিনি সময়তে নিজৰাই আমাক সপোন দেখুৱাইছে। নিতা আৰু নিজৰাৰ মাজত নিৰ্বাচন কৰিব পৰাটো হ'ব আমাৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান। এইকাৰণে কৈছোঁ, যিখিনি সময়ত বহুজাতিক কোম্পানীয়ে গোটেই সমগ্ৰ অসমখন অধিকাৰ কৰিবলৈ আহিছে, যিখিনি সময়ত বহিৰাগতক অসমৰ মাটি গতাই দিয়া হৈছে, সেইখিনি সময়তে নিজৰাই অসমবাসীক, অসমীয়াসকলক, খিলঞ্জীয়া লোকসকলক আশাৰ বাট দেখুৱাইছে। গতিকে প্ৰিয় দৰ্শক, আমি আপোনালোককো গভীৰ বিশ্বাস আৰু বিনয়েৰে এই কথাটো ক'ব খুজিছোঁ, আপোনালোকেও নিজৰাক আঁকোৱালি লওক, কাৰণ নিতা কোন হয়। কথাখিনি এইকাৰণে কৈছোঁ, এই পানীৰ বটলটো চাওক। এইটো হ'ল কেম্পা নামৰ নীতা আম্বানীৰ পৰিয়ালৰ এটা কোম্পানী, আৰু সেই পৰিয়ালটোৱে 750 মিলিলিটাৰ পানী 10 টকাত দিছে, মানে 750 ml 10 টকাত দিছে, যিটো অসমীয়াই দিব পৰা নাছিল। আনহাতে এইটো হ'ল নিজৰা নামৰ এটা নতুন পানীৰ বটল। কোন নিজৰা, কি কথা আমি একো নাজানো, কিন্তু অসমীয়া এটা চিন্তা দেখি, অসমীয়া চেতনা দেখি, অসমীয়া সুৰ দেখি নিজৰাক আঁকোৱালি ল'বৰ কাৰণে এইকাৰণে অনুৰোধ জনাইছোঁ, নিজৰায়ো সেই একেই দামত 10 টকাতে 750 ml পানী যোগান ধৰিবলৈ আগবাঢ়ি আহিছে। এতিয়া আমাৰ অসমবাসীৰ লক্ষ্য হ'ল, আমি নিতাক গুৰুত্ব দিম নে নিজৰাক গুৰুত্ব দিম, আৰু ডি কে বিপ্লৱৰ স্পষ্ট কথা, নিজৰাক গুৰুত্ব দিব লাগে। লোকেল ফৰ ভোকেল বুলি মোদী ডাঙৰীয়াই যি শ্লোগান দিছিল, তাৰ বিনিময়ত অসমৰ প্ৰায় বিগত 5 বছৰত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ সময়ত 2,10,000তকৈ অধিক ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বন্ধ হৈছে অসমৰ, আৰু খিলঞ্জীয়াৰ মাটি বহিৰাগতক গতাই দিবলৈ সকলোবোৰ বন্দোবস্ত কৰা হৈছে। তাৰপিছত নিজৰাৰ দৰে সৰু কোম্পানীবোৰে এই ধৰণে প্ৰত্যাহ্বান জনাই, এটা বহুজাতিক কোম্পানীক প্ৰত্যাহ্বান জনাই থিয় দিব পৰাত আমাৰ কিন্তু সহযোগ লাগিব, আমাৰ সমৰ্থন লাগিব, আমাৰ আশীৰ্বাদ, আমাৰ সকলোবোৰ তেওঁলোকৰ লগত থাকিব লাগিব। আম্বানীৰ পৰিয়ালে যি আগ্ৰাসী মনোভাৱেৰে অসমখনক ক্ষুদ্ৰ উদ্যোগটোকো, ক্ষুদ্ৰ ব্যৱসায়িক ক্ষেত্ৰখনকো দখল কৰাৰ কাৰণে কেম্পা নামৰ এই কোম্পানীটো মুকলি কৰি, আৰু এই কোম্পানীটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুকলি কৰিছিল, উদ্বোধন কৰিছিল। গতিকে পানীৰ দৰে এটা সাধাৰণ ব্যৱসায়তো তেওঁলোকে সোমাব আহিছে। চাওক, ক্ষুদ্ৰ ক্ষুদ্ৰ বেপাৰবোৰ যদি অসমীয়া হাতত নাথাকে, ব্ৰহ্মপুত্ৰ অসমৰ মাজেৰে গৈছে, ব্ৰহ্মপুত্ৰ আমাৰ চিনাকি। ভূপেন হাজৰিকাই তেতিয়াই কৈছিল বৰলুইতৰ কথা, বৰলুইত থাকে মানে অসমীয়া জাতি, সংস্কৃতি, কৃষ্টি থাকিব, আৰু সেই বৰলুইতত এই পানী থকাৰ পিছত এই পানীৰ ওপৰত বহুজাতিক কোম্পানীৰ অধিকাৰ আমি কি সহ্য কৰিমহে? অসমীয়াই কেনেকৈ সহ্য কৰিব? আৰু এই কথাবোৰত অসমীয়াই প্ৰতিবাদ কৰা উচিত। সেইকাৰণে কৈছোঁ, নিজৰাক আমি আঁকোৱালি ল'ব লাগিব। অসমত মাটিত অসমীয়াৰ অধিকাৰ হ'ব লাগিব, অসমত সম্পদত অসমীয়াৰ অধিকাৰ হ'ব লাগিব। কোনো বহিৰাগত ইয়াত ভালৰে দেখুৱাই কাৰোবাৰ লগত পাৰ্টনাৰশ্বিপ কৰি ইয়াত ব্যৱসায় কৰিবলৈ আহিলে নহ'ব। গোটেই জাতীয় দল সংগঠন আপোনালোকৰ মাত মাতক। এতিয়া আপোনালোকে মুখত পিঠা ভৰাই থৈছে, ক'তো নামাতে, খুব ভাল মানুহ হৈ আছে। সম্পদবোৰ এনেকৈ বহিৰাগতক গতোৱাৰ পিছত আপোনালোকৰ এই নিৰ্লিপ্ততা, আপোনালোকৰ এই নীৰৱতা সঁচাকৈ ধিক্কাৰজনক, লজ্জাজনক। আৰু শৰাইঘাটৰ শেষ যুদ্ধ দি জাতি মাতি ভেটিৰ ৰক্ষা কৰিবলৈ চৰকাৰলৈ অহা বিজেপি চৰকাৰ, অসমৰ বিজেপি চৰকাৰ, আপোনালোকক অনুৰোধ জনাইছোঁ, ক্ষুদ্ৰ মজলীয়া উদ্যোগসমূহ জীয়াই ৰাখক। এনেই আপোনালোকে এডভান্টেজ আছাম পাতি অসমৰ টকাৰে, অসমৰ সম্পদেৰে বহিৰাগতক চহকী কৰিবলৈ নাযাব। বহিৰাগত এনেই বহুজাতিক কোম্পানীয়ে বিভিন্ন ধৰণে চাৰিওফালে আমাক হেঁচি ধৰি যে গ্ৰাস কৰি আহিছে, তাৰ পিছত যিখিনি বাকী আছে সেইখিনিও যদি গতাই দিয়ে, হিতাধিকাৰী সজাইছে সাধাৰণ জনতাক, সাধাৰণ জনতাক কৰ্মবিমুখ কৰি তুলিছে, সাধাৰণ জনতাক কৰ্মোদ্যমী কৰি তোলক, সাধাৰণ জনতাক স্বাৱলম্বী কৰি তোলক, সাধাৰণ জনতাক উদ্যোগী কৰি তোলক। আমাৰ 12.50 টকা আমি কি কৰোঁ, মানে হিতাধিকাৰীসকলে পাই বিৰাট ফূৰ্তি কৰে। কিয় আপোনালোকে এনেকুৱা এখন সমাজ গঢ়িব পৰা নাই, য'ত প্ৰতিগৰাকী নাগৰিকে 12,000তকৈ অধিক আয়কৰ দিব পাৰে? তেনেকুৱা এটা পৰিৱেশ নিৰ্মাণ কৰক, তেনেকুৱা এক স্বাৱলম্বী পৰিৱেশ গঢ়ি তোলক, আৰু এই সকলোবোৰ দায়িত্ব চৰকাৰে ল'ব লাগে। ঋণৰ ওপৰত ঋণ লৈ আছে, কোটি কোটি টকা জাধে মধে আজে বাজে খৰচ কৰি আছে, অথচ অসমীয়া মানুহক সদায় আপোনালোকে হিতাধিকাৰী সজাই আছে, ভিক্ষাৰীতে সজাই আছে। গতিকে ডি কে বিপ্লৱৰ স্পষ্ট কথা, এই নিজৰা আৰু নিতাৰ মাজত যিখন প্ৰতিযোগিতা, যি প্ৰত্যাহ্বানৰ যুঁজ, এই যুঁজখনত প্ৰতিগৰাকী অসমীয়াই নিজৰাৰ কাষত থিয় হোৱা উচিত। নিজৰা এটা ক্ষুদ্ৰ উদাহৰণে এনেকৈ অসমৰ প্ৰতিটো ক্ষেত্ৰত অসমীয়াৰ দপদপনি চলিব লাগিব, আৰু অসমীয়াৰ চৰকাৰে এই সুযোগ গ্ৰহণ কৰিব লাগিব, অসমীয়া যুৱকক এই সুবিধা সুযোগ চৰকাৰে দিব লাগিব। তাৰ কাৰণে যি পৰ্যায়লৈ যাব লাগে সেই পৰ্যায়লৈ যাবলৈ সাজু হওক অসমৰ শিক্ষিত যুৱকসকল, সচেতন যুৱকসকল। অসমীয়াই নিজৰ সম্পদৰ ওপৰত, নিজৰ মাটিৰ ওপৰত অধিকাৰ সাব্যস্ত কৰক। প্ৰতিগৰাকী অসমীয়া এটা ক্ষুদ্ৰ, এটা মজলীয়া উদ্যোগৰ হ'লেও মালিক হওক। কোনো বহুজাতিক কোম্পানীক বৰপীৰা পাৰি দিয়াৰ পক্ষত আমি নাই, অসমীয়া নাই, অসমৰ খিলঞ্জীয়া জনসাধাৰণ নাই। অসমৰ চৰকাৰখনক এই কথা সকীয়াই দি বাৰে বাৰে ক'ব খুজিছোঁ, আপোনালোকে অসম আৰু অসমীয়াৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে কাম কৰক। ধন্যবাদ।